প্ৰথমে প্ৰথম অসমীয়াৰ ৰূপত তাৰ লগতে প্ৰথম ভাৰতীয়ৰ ৰূপত চিকিৎসা বিজ্ঞান গৱেষণাত যুগান্তকাৰী ঘটনা কথাখিনি কোৱা হৈছে সম্প্ৰতি দক্ষিণ আফ্ৰিকাত কৰ্মৰত অসমীয়া চিকিৎসা বিজ্ঞানী ডক্টৰ মুকুট গোহাঁইৰ ক্ষেত্ৰত 2008 চনতে এইগৰাকী চিকিৎসা বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল এনমেটাজোবেক্টাম নামৰ এক বিশেষ এণ্টিবায়টিক সুদীৰ্ঘ 16 বছৰৰ পিছত মূত্ৰাশয়ৰ সংক্ৰমণ আৰু নিউমোনিয়া প্ৰতিৰোধ কৰিব পৰা সেই এণ্টিবায়টিক বিধকে অনুমোদন জনালে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এছ'চিয়েশ্যনে আমেৰিকাৰ এই ফুড এণ্ড ড্ৰাগ এছ'চিয়েশ্যন অৰ্থাৎ এফডিএৰ দৰে বিশ্বমানৰ সংস্থাই অনুমোদন জনোৱা এই বিধেই প্ৰথম ভাৰতীয় এণ্টিবায়টিক স্বাভাৱিকতে এই বিৰল স্বীকৃতিত আনন্দিত বিজ্ঞানী ডক্টৰ মুকুট গোহাঁই সম্প্ৰতি দক্ষিণ আফ্ৰিকাৰ নিজ কৰ্মস্থলীৰ পৰাই প্ৰকাশ কৰিলে প্ৰথম প্ৰতিক্ৰিয়া মই ডক্টৰ মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ পৰা মোৰ গৱেষণাগাৰ CPTIPA+ লেবৰেটৰীৰ পৰা গৈছোঁ মই আপোনালোকৰ কাষলৈ আহিছোঁ আজি মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আৱিষ্কাৰৰ লগত জড়িত হৈ থকা এটি এণ্টিবায়টিকে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে উল্লেখযোগ্য যে এইটো এণ্টিবায়টিক ভাৰতৰ প্ৰথম এণ্টিবায়টিক যিটোৱে US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিছে আধুনিক চিকিৎসা পদ্ধতিৰ বাবে অপৰিহাৰ্য এণ্টিবায়টিক আমি আৱিষ্কাৰ কৰা এণ্টিবায়টিক বিশ্ববাসীলৈ অনবদ্য অৱদান এই কথাও দোহাৰে বিজ্ঞানীগৰাকীয়ে আজি মডাৰ্ণ আধুনিক চিকিৎসা এণ্টিবায়টিকৰ অবিহনে অসম্ভৱ বিভিন্ন বেক্টেৰিয়াজনিত ৰোগৰ নিৰাময়ত এণ্টিবায়টিক অতি অপৰিহাৰ্য অপাৰেশ্যন বিভিন্ন ধৰণৰ অপাৰেশ্যন ট্ৰান্সপ্লাণ্ট কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট ইমিউনোছাপ্ৰেছিভ ৰোগত ভুগি থকা ৰোগী লগতে অন্যান্য বিভিন্ন মেডিকেল কণ্ডিশ্যনত থকা ৰোগীৰ ট্ৰিটমেণ্টত এণ্টিবায়টিক অপৰিহাৰ্য আমি আৱিষ্কাৰ কৰা যিটো এণ্টিবায়টিক এনমেটাজোবেক্টাম এই প্ৰথম এণ্টিবায়টিক আমাৰ ভাৰতবৰ্ষৰ পৰা আৱিষ্কাৰ হোৱা আৰু ভাৰতীয়সকলে বিশ্বলৈ আগবঢ়োৱা এণ্টিবায়টিক এক অনবদ্য অৱদান এণ্টিবায়টিক আৱিষ্কাৰ এক টিম ৱৰ্ক এণ্টিবায়টিক বা এটা ঔষধ আৱিষ্কাৰ যথেষ্ট কঠিন ইয়াত এটা গ্ৰুপ ডেডিকেশ্যনৰ প্ৰয়োজন ই এটা টিম ৱৰ্ক এজন ব্যক্তি বা এটা ডিপাৰ্টমেণ্টে এটা মেডিচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম নহয় ইয়াত এটা টিমৰ ডেডিকেশ্যন ইয়াৰ প্ৰয়োজন আৰু এই ডেডিকেটেড টিমৰ লগত ময়ো জড়িত হৈ পৰিছিলোঁ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে প্ৰায় 16 বছৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আজি স্তৰ উপনীত হৈছেহি আৰু ই US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে ইউৰোপীয়ান মেডিচিন এজেঞ্চিও এপ্ৰুভেল লাভ কৰিছে আনহাতে নতুন প্ৰজন্মৰ গৱেষকসকলক এই আৱিষ্কাৰে উৎসাহিত কৰিব বুলিও আশা প্ৰকাশ কৰে বিজ্ঞানীগৰাকীয়ে মই আশাবাদী আমাৰ এই আৱিষ্কাৰ এই নতুন আৱিষ্কাৰে আমাৰ নৱপ্ৰজন্মৰ আৱিষ্কাৰকসকলক উৎসাহিত কৰিব আৰু এক নতুন দিগন্ত ৰচনা কৰিব উল্লেখ্য তিনিচুকীয়াৰ পানীতোলাত ঘৰ এই বিশিষ্ট চিকিৎসা বিজ্ঞানীগৰাকীৰ তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম